গোটেই নিশাটো আমি মানে ৩-৪ ঘণ্টাটো বাঁহতে লেটকি থাকিলোঁ আমি, মোৰ ল'ৰাটো আৰু মই। ল'ৰাটো ধৰি পেলাই মানে কৰি পেলাই বাঁহতে ১.৫ ঘণ্টা ২ ঘণ্টা থাকে। তাৰপৰা ১৯ তাৰিখৰ দিনা প্ৰথমে আৰম্ভ কৰি এই ভয়ংকৰ প্ৰলয় কেনেদৰে যে আহিছিল আপোনালোকে শুনিলে আচৰিত হ'ব। এইজন ব্যক্তিৰ পৰা আপোনালোকে শুনকচোন যে ১৯ তাৰিখৰ পৰা আৰম্ভ কৰি যি প্ৰলয়, প্ৰথমে নেপালী খুঁটিত সেই প্ৰলয় আৰম্ভ হৈছিল। নেপালী খুঁটিৰ পৰা শিৱসাগৰ আৰু যোৰহাটত সেই প্ৰলয় কেনেদৰে যে বাগৰি গৈছিল আপোনালোকে শুনিলে আপোনালোকৰ বৰ দুখ লাগিব। তো আহকচোন আমি এইজন ব্যক্তিৰ মুখেৰে শুনো এই যে ভয়ংকৰ প্ৰলয় প্ৰথমে ক'ত আৰু কেনেদৰে আৰম্ভ হৈছিল, কি ক্ষতি প্ৰথমে কৰিছিল, সেই ৰাইজৰ অৱস্থা যে কেনে এটা পৰিৱেশ সৃষ্টি হৈছিল, বৰ দুখজনক। তো আহক আমি এইজন ব্যক্তিৰ মুখেৰে শুনো সেই প্ৰলয়ৰ বিষয়ে। তেখেতে সকলো কথা এই ভিডিঅ'টোত বৰ্ণনা কৰিছে। তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। মোৰ নাম ৰাজেন পানিকা, মোৰ ঘৰ গাঁও বিব নেপালী বস্তি। যিটো ১৯ তাৰিখে ইয়াত জলপ্ৰলয় হৈছিলে, কেনেকৈ হৈছিলে, কি অনুভৱ আছিলে এইদিনা? এদিনাখন আমি যোনটো প্ৰলয় চালোঁ, এইটো মানে আমাৰ পুৰণা ১০০ বছৰ আগৰ মানুহো মানে নাজানে, কেতিয়াও এনেকুৱা হোৱা নাই বুলি ভাবিছিলে, দেখাও নাই, হোৱাও নাই। আৰু এতিয়া এই যোনটো পানী আহিলে, যে ৰাতিপুৱাৰ পৰাই পানী বাঢ়ি আছিলে, কিন্তু প্ৰায় ১টা বজাৰ পৰা লগে বাঢ়াটো নৰ্মেল বাঢ়ি আছিলে, যোনটো সদায় বাঢ়ে কমে সেইটো হিচাপত আছিলে। কিন্তু ১টা বজাৰ পিছত মানে ২টা বজালৈকে ইমান পানী ওপৰ দি আহিলে, সাগৰ দি অহা লিখা লাগিলে। সেই সময়ত মানে আমি যিকেইটা মানুহ ওচৰৰ মানুহখিনি আছিলে, সেইকেইটাও মানে আমাৰ ঘৰ ওখ চাই পেলাই আমাৰ ঘৰৰ ভেটিত আহিলে। তাৰপিছত যোনটো পানীৰ পিক আপ চালোঁ, পানীৰ পিক আপ চাই পেলাই চবে ভয় খাইছে। তো আমি কি কৰিলোঁ, উপায়টো নাই, ঘৰৰ ওপৰত আমি উঠিলোঁ। উঠি পেলাই যিটো মানে আমাৰ ফোন আছিলে, ফোনৰ পৰা য'ত মানে আমি সুবিধাৰ কাৰণে মানে পাম বুলিকে মানে ফোন কৰিলোঁ, তাতো পৰা একো নাহিলে, আহিব কেনেকৈ ইমান ৰেছ পানীৰ মাজত। কিন্তু এই মাজত ২৫জন মানুহ আছিলে, আমি ২৫জন ঘৰৰ ছাদত আছিলোঁ। তাৰ মাজত সৰু ল'ৰা ছোৱালী আছিলে ৮টা, আৰু বাকী ডাঙৰ মানুহ আছিলোঁ। তাৰপিছত তাৰে মাজত মানে আপোনাৰ ৪জন মানুহ ঢুকালে, আমাৰ মানুহবোৰ কেনে উঠুৱাই লৈ গ'ল? উঠুৱাই লৈ গ'ল, গোটেই টিংখিনি উঠাই লৈ গ'ল, মানে গছ-গছনি লাগি পেলাই একেবাৰে উঠুৱাই লৈ গ'ল। কেঁচুৱা আছিলে? কেঁচুৱা আছিলে, ঢুকুৱাটোত মানে 4 বছৰ কেঁচুৱা এটা আছিলে, আৰু আমাৰ কেঁচুৱাটো আমাৰ ভতিজী ছোৱালী, আৰু বোৱাৰী আছিলে, মোৰ মানুহজনী, আৰু ওচৰৰ বৰ এগৰাকী আছিলে। যেতিয়াই পানী হৈছিল তাৰ আগত আপোনালোকক আগজননী তেনেকৈ দিয়া হৈছিল? আগজননী একো পোৱা নাছিলোঁ আমি। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ ইয়াত সমস্ত জেগাতে এটা নিচিন্ন হৈ আছে। ইয়াত ঘৰ আছিলে, কেইবাটাও ঘৰ আছিলে, ঘৰ গোটেইটো মানে এটা হৰিয়ালী পৰিৱেশ এটা আছিলে, ধুনীয়া পৰিৱেশ আছিলে। আজি দেখিছে আপুনি একদম মৰুভূমি হোৱা লিখা হৈ আছে। এতিয়া আপোনালোকৰ যি ৪জন যিটো হেৰালে ঢুকালে, তেওঁলোকৰ মৃতদেহ কেনেকৈ উদ্ধাৰ কৰিব পাৰিছে নেকি? এতিয়া উদ্ধাৰ কৰিব এটাও পোৱা নাই, কিন্তু আমাৰ সন্দেহ আছে খৰি ডুমৰ মাজত সোমাই আছে নেকি। আমাৰ ডাঙৰ পিছফালে বাঁহবাৰী আছে, তাত মানে গৰু ছাগলী বহুত বস্তু সোমাই থকাৰ কাৰণে আমি গোন্ধৰ কাৰণে ধৰিব পৰা নাই। খৰিত মেক্সিমাম ১০ ফুট ১২ ফুট ওখলৈকে খৰি আছে। ইয়াৰ পৰা গৰু আছিলে, যিমান গাঁৱৰ গৰু মানে মেক্সিমাম ২০-২৫টা গাই গৰু সোমাই আছে, ছাগলীও ২০-২৫টা হ'ব। মানে ইয়াত এইটো মানে ডাঙৰ বাঁহবাৰী থকাৰ কাৰণে গোটেইখিনি গছ-গছনি গৰু ছাগলীক দাঁতে গৈ ফচি আছে। মানে গোটেই আপোনালোকৰ অঞ্চলত কিমান গৰু ছাগলী মৰিলে? মানে মোৰ হিচাপে মানে যিমান ইয়াত মানে ১৩-১৪শ গাই হ'ব। ইমান যেতিয়া আপোনালোকৰ পানী হৈছিলে, বাকী ২৫জন আছিলে, ৪জন গ'ল, বাকী ২১, তেওঁলোকে কেনেকৈ বাচিলে? কি গোটেই নিশাটো কেনেধৰণৰ অৱস্থাত আছিলে আপোনালোকে? গোটেই নিশাটো আমি মানে ৩-৪ ঘণ্টাটো বাঁহতে লেটকি থাকিলোঁ আমি, মোৰ ল'ৰাটো আৰু মই। ল'ৰাটো ধৰি পেলাই মানে কৰি পেলাই বাঁহতে ১.৫ ঘণ্টা ২ ঘণ্টা থাকে। তাৰপৰা পিছত ইয়াত মানে নেপালী মানুহে খেৰৰ মেজিক বনায়, মেজিকটো গৈ পেলাই বাঁহত লগাৰ পিছত সেই খেৰৰ মেজিকতে আমি গোটেই নিশাটো কটালোঁ। মানে গোটেই নিশা তাতে থাকিলোঁ। ৰাতিপুৱা তেতিয়া আমাৰ গাঁৱৰ লোকেল ল'ৰাখিনি নাও লৈ আহিছিলে, সেই লোকেল ল'ৰাখিনি লৈ পেলাই বেলেগ এজনৰ চটত ৰাখিলে। ইতিমধ্যে আপোনালোকৰ বান গ'ল, গোটেই তছনছ কৰিলে, এতিয়া পুনৰ জীৱন নিৰ্বাহ কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ কি ব্যৱস্থা আছে বা চৰকাৰক কি আহ্বান জনাব? মানে চৰকাৰে আমাক হেমন্ত ছাৰো আহি পেলাই, আৰু আমাৰ ইয়াত বিধায়ক মানে ময়ূৰ ছাৰে আহি পেলাই মানে আমাক কথা দি গৈছে, পুৰা আশা দি গৈছে যে আমাৰ পুনৰ গাঁৱটো সাজি দিম বুলিকে কথা দিছে, মোক সহায় দিম বুলিকে পুৰা কৰিছে। এইকেইটাৰ কাৰণে মই যথেষ্ট পায়ো আছোঁ, মানে দিম বুলি কৈ কথাও দিছে।